ছাগলী মাংস বিভিন্ন ধৰণে খোৱা হয়, কিন্তু আজি মই বইল বনাম। সেয়েহে হালধি, নিমখ, ছাগলী মাংস 500 গ্ৰাম, জলকীয়া, আদা, নহৰু আটাইখিনি গোটাই লৈছোঁ। সকলোকে পুৱা সম্ভাষণ জনাই স্বাগতম জনাইছোঁ মোৰ নতুন এটা ৰেচিপি ভিডিঅ' মাজলৈ। আহকচোন তেনেহ'লে আৰম্ভ কৰোঁ। দাঢ়ি চুলি কাটি গোটেইটোচোন একদম গুচোৱা পিঁয়াজটো লিখা হৈ আছে। বাকী আৰু এটা বস্তু কাটি থৈছোঁ। এইটো আমাৰ মিনিয়ে বোলে ধুই পখালি ৰেডি কৰি থৈছে, মোক বনাবলৈহে দিছে। নহৰু লাগিব দেই ছোৱালী, নহৰু। উৰহি ধুনীয়াকৈ কাটি হৈ গ'ল। এতিয়া নহৰু, জলকীয়া, পিঁয়াজ আটাইখিনি গোটাই লৈছোঁ। কেৰাহী ইতিমধ্যে পাতি দিলোঁ। সদ্যহতে আপোনালোকে উৰহি কেনেধৰণে খায় বাৰু জনাবচোন কমেণ্টত। যি কি নহওক তেলখিনি গৰম হৈ লওক। একেলগতে কাটি থোৱা জলকীয়া আৰু পিঁয়াজ, ইয়াত নিমখ আৰু হালধি সোৱাদ অনুসৰি দিয়া হ'ব। বাকী বেলেগ মছলাটো একো ব্যৱহাৰ কৰিব নালাগে উৰহি বনাওঁতে। মই যিহেতু বেছিভাগেই থলুৱা খাদ্যসমূহৰ ওপৰতহে ভিডিঅ'সমূহ বনাওঁ। যদি আপোনালোকে নতুনকৈ কোনোবাই চাই আছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰিব। লগতে ফেচবুকত যদি চাইছে তেনেহ'লে ফ'ল' কৰি থ'ব। ভিডিঅ'সমূহ চাই যদি ভাল পায় তেনেহ'লে অকণমান শ্বেয়াৰ কৰি দিব। আহক তেনেহ'লে মই বনাই গৈ থাকোঁ। আপোনালোকে চাই গৈ থাকক, নিশ্চয় ভাল পাব। এয়া উৰহি, জলকীয়া, পিঁয়াজ আকৌ ভাজি আছোঁ। লগতে আৰু এটা ৰেচিপি হাতত লৈছোঁ, অলপকৈ দেই, বৰ বিশেষ দীঘলীয়া নাই কৰা আৰু। এয়া চব প্ৰায় উৰহি হৈ গ'ল। দেখিছেনে কাৰ খাওঁ লাগিছে বাৰু দেখি পেলাই জনাবচোন। এয়া হৈ গ'ল। এয়া এতিয়া ইমানতে মই সামৰণি মাৰিম। আৰু এটা ৰেচিপি কথা যে কৈ আছোঁ আপোনালোকক, সেইটো হৈছে দোনবন। সদ্যহতে আপোনালোকে দোনবন কেনেধৰণে ভাজে। মই অকণমান পিঁয়াজ দি দিলোঁ, লগে নহৰু অলপমান থেতালি থৈছোঁ, মানে দুখিলা এনেই তেজপাত দি দিছোঁ আৰু ষ্টাইলতে দি দিছোঁ, অৱশ্যে নিদিলেও হয়। এয়া নহৰু কেইটামান পকা জলকীয়াও আছে। জ্বলা অলপ হ'লে ভাল লাগে ঠাণ্ডা দিনত দিয়কচোন। নহৰু আৰু পিঁয়াজ, তেজপাত কেইখিলা মই এনেইহে দিছোঁ দেই, তেজপাত অৱশ্যে নিদিলেও হয়। মই যিদিনাখনে মানে দোনবন ভাজোঁ তেতিয়া মই নিমখ আৰু হালধিটো সোৱাদ অনুসৰি তেলতে দি দিওঁ। তেতিয়া শাকখিনিত খুব ধুনীয়াকৈ মিশ্ৰণটো হৈ যায়, খায়ো বহুতেই ভাল লাগে। এইখিনি মই অৱশ্যে হোটেলৰ কাষ্টমাৰৰ বাবেহে বনাইছোঁ। দোনবন শুকান ভাজি লগত আলু মিশ্ৰণ কৰিছোঁ। এয়া চাওক, আলু অলপ দি দিছোঁ। এনেকৈ খাই বহুত ভাল লাগে, আপোনালোকে চাবচোন। আৰু পেটৰ বাবে বহুত ভাল দেই। দোনবনৰ বহুত ভাল গুণ আছে। যিসকলৰ মানে আভোক লাগে বা ভোক নালাগে, কিছুমান তেনেকুৱা মানুহ আছে ন, তেওঁলোকে খালেতো ক'বই নালাগে, বহুতেই ভাল পাব। আৰু অৱশ্যে আমাৰ গাঁও অঞ্চলৰ মানুহে বহুতে জানেই, আজিকালি বাৰু টাউনতো জানে আৰু দিয়কচোন। কিছুমানে আকৌ তিতা বুলি বইল কৰি পানীটো পেলাই দিয়ে। বইল কৰি পানীটো পেলাই দিলে ইয়াৰ গুণাগুণখিনি নাইকিয়া হৈ যায়। সেইবাবে বইল কৰি পানীটো নেপেলাই সুন্দৰকৈ এনেধৰণে অকণমান তেল বেছিকৈ দি ভাজি ল'ব লাগে। এয়া চব প্ৰায় হ'বলৈ হৈছেই আৰু, বৰ বিশেষ দীঘলীয়া নাই কৰা। ইতিমধ্যে দোনবনৰ ভাজিকণ হৈ গ'ল। আপোনালোকে পচন্দ কৰিছেনে নাই কৰা নাজানো, আৰু কৰিছে যদি নিশ্চয় কমেণ্টত জনাব। আলুখিনি সিজাৰ লগে ধৰক দোনবনটো ক'বই নালাগে, কেৰাহীত পৰাৰ লগে সিজিয়ে যায়, নহয়নে বাৰু। এয়া অকণমান মেলি দিছোঁ, মানে আৰু যদি পানী কিবা আছে শুকাই যাওক। তাৰ পাছতে বনাবলৈ আৰম্ভ কৰিছোঁ ছাগলী মাংস বইল। এয়া আটাইখিনি গোটাই লৈছোঁ। এয়া চব দোনবনৰ ভাজি গৰম। এইফালে চাব নেকি, উখোৱা চাউলৰ ভাত। আজি মানে দুপৰীয়া সাজটো একদম লোভনীয় হৈছে আৰু। উখোৱা চাউলৰ ভাত গৰম। আনফালে এয়া উৰহি ভাজি, লগতে ছাগলী মাংসখিনি আজি কুকাৰত মই 10টামান চিটি দি বইল কৰিম। আটাইখিনি মছলা গোটাই লৈছোঁ। এইখিনি বনোৱা নেদেখুৱাওঁ আৰু দেই। আজিলৈ আহিছোঁ, বাই বাই।